নমস্কাৰ বন্ধু বান্ধৱীসকল, গ্লোবেল জ্ঞান এছামিছত এটি বিশেষ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ক'ত স্বাগতম জনাইছোঁ? গ্লোবেল জ্ঞান এছামিছত। আপোনালোকে চাই আছে গ্লোবেল জ্ঞান এছামিছ। গতিকে আহকচোন ফলাফল। আমি সকলোৱে ইচ্ছুক হৈ আছোঁ, আগ্ৰহী হৈ আছোঁ জানিবলৈ কাৰ চৰকাৰ হ'ব। আপোনালোকে যদি শ্বেয়াৰ মাৰ্কেট আজি দেখিছে, একেবাৰে লাল লাল হৈ গৈছে। আৰু যিটো আশা কৰা হৈছিলে 400 পাৰ বা 300 পাৰ, সেয়া এতিয়ালৈকে দেখিবলৈ পোৱা হোৱা নাই। হয়তো সম্ভৱত ৰিজাল্ট প্ৰায় এনেকুৱাই হ'ব, 1-2 ইফাল সিফাল হ'ব। তো যি কি নহওক, বিজেপিয়ে এতিয়া 244 লিড কৰি আছে, কংগ্ৰেছে 98, SPয়ে 34 এণ্ড TMCয়ে 29। মেজৰ এইখিনি দেশৰ ফলাফল, ঠিক আছে। আৰু কোনো এটা দলেই সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হোৱা নাই। আৰু বিজেপি এলায়েন্সে এতিয়ালৈকে 294খনত লিড কৰি আছে আৰু ইণ্ডিয়া এলায়েন্সে 232খনত লিড কৰি আছে। সংখ্যা দুটা মন কৰিবলগীয়া, 294, অৰ্থাৎ বিজেপি এলায়েন্সে চৰকাৰ গঠন কৰিব পাৰিব। যদি জানিব খুজিছে যে বিজেপিয়ে চৰকাৰ গঠন কৰিব পাৰিবনে নাই, ডেফিনেটলি বিজেপিয়ে চৰকাৰ গঠন কৰিব পাৰিব, কিন্তু অকলে চৰকাৰ গঠন কৰিব নোৱাৰে। এতিয়া আহকচোন অসমৰ কথা পাতোঁ। অসমত কি হ'ল? অসমত কোৱা হৈছিলে যে 14খনৰ গোটেইকেইখনে বিজেপিয়ে পাব বা কিবা এক্সিট পলত কিবা কিবি দেখুৱাইছিলে, কিন্তু আহকচোন আচল ফলাফল জানো। চাওক, বিজেপি ইয়াত অসমত যথেষ্ট সুন্দৰ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। ইয়াত 9খনত অগ্ৰগতি লাভ কৰি আছে, কংগ্ৰেছে 3খনত, UPPL 1খনত আৰু AGPয়ে 1খনত। কিন্তু UPPL আৰু AGP বিজেপি এলায়েন্স, গতিকে 9, 10, 11, অৰ্থাৎ বিজেপিয়ে 11খনত আৰু কংগ্ৰেছে 3খনত অগ্ৰগতি লাভ কৰি আছে। কাৰণ আমি জানো বিজেপি এলায়েন্স, UPPL আৰু AGP। অসমৰ প্ৰথমটো যদি আমি বৰপেটাৰ কথাটো চাবলৈ যাওঁ, বৰপেটাত আপোনালোকে দেখিছে ফণীভূষণ চৌধুৰী 1,77,363টা ভোটত এতিয়ালৈকে অগ্ৰগতি লাভ কৰি আছে। আৰু দীপ বায়নে পিছুৱাই আছে। গতিকে বৰপেটাত ডেফিনেটলি বিজেপিৰ যিজন কেণ্ডিডেট তেওঁ জয়ী হ'ব, অৰ্থাৎ AGPৰ কেণ্ডিডেটজন তেওঁ। ইয়াৰ উপৰিও এতিয়া 4 নং দৰং ওদালগুৰি কি হৈ আছে? দিলীপ শইকীয়াই আগুৱাই আছে 2,72,72,000 ভোটত, তাত তেওঁ আগুৱাই আছে। নেক্সট ইয়াতে মাধৱ ৰাজবংশী কংগ্ৰেছৰ পিছুৱাই আছে, আৰু এইটো সমষ্টিত নটাই প্ৰায় 20,000 ভোট নটাত পৰিছে। খুব গুৰুত্বপূৰ্ণ কথা, নটাটো আমি চাব লাগে। আৰু নেক্সট যদি আমি চাবলৈ যাওঁ, ধুবুৰীততো এইবাৰ ধুমুহা হৈ গৈছে কংগ্ৰেছৰ। চাওক, ইমানখিনি ভোটত আগুৱাবলৈ মানে ৰকিবুল হুছেইন আগুৱাব, তেওঁ জয়ী হ'ব বুলি এটা এক্সিট পলসমূহেও কৈ আছিল যে ৰকিবুল হুছেইন কংগ্ৰেছৰ তেওঁ জয়ী হ'ব, কিন্তু বদৰুদ্দিন আজমল 7,35,000 ভোটত পিছুৱাই আছে। আপুনি কল্পনা কৰিব পাৰিনে? 7,35,712টা এতিয়ালৈকে তেওঁ ইমানখিনি ব্যৱধানত আগুৱাই আছে, অৰ্থাৎ ৰকিবুল হুছেইনৰ জয় নিশ্চিত। আৰু ঠিক তেনেদৰে জাভেদ ইছলামেও 3,16,000 ভোট লাভ কৰিছে আৰু নটাত 11,000 ভোট পৰিছে। আৰু আপোনালোকে জানিব বিচাৰিছে চুকুৰ আলীয়ে কিমান ভোট লাভ কৰিলে। চ' 3,646টা ভোট ইতিমধ্যে চুকুৰ আলীয়ে লাভ কৰিছে। আৰু বেছি ভোট নালাগে, প্ৰায় 10 লাখমান ভোট পালেই চুকুৰ আলী জয়যুক্ত হ'ব পাৰিব। ধেমালি কৰিছোঁ বাৰু, যি কি নহওক। নেক্সট আমি যদি কথা ক'বলৈ যাওঁ, ধুবুৰীৰ পিছত আহিব ডিব্ৰুগড়ত খুব এটা টাফ কণ্টেষ্ট হৈ আছিলে সৰ্বানন্দ সোণোৱাল আৰু লুৰিণজ্যোতি গগৈ। কিন্তু ইতিমধ্যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া প্ৰায় 2,74,000 ভোটৰ মাৰ্জিনত তেওঁ আগুৱাই আছে, আৰু ইয়াত নটাত প্ৰায় 31,000 ভোট পৰিছে। খুব গুৰুত্বপূৰ্ণ কথা এইটো। আৰু নেক্সট যদি আমি চাবলৈ যাওঁ, ডিব্ৰুগড়ৰ পিছত ডিফুত ভাৰতীয় জনতা পাৰ্টীৰ যিজন প্ৰাৰ্থী তেওঁ আগুৱাই আছে, 1,22,000 ভোটত আগুৱাই আছে, আপোনালোকে চাব পাৰিছে স্ক্ৰীণত। নেক্সট আমি আলোচনা কৰোঁ যোৰহাটৰ কথা। আপোনালোক সকলোৱে জানিব বিচাৰিছে যোৰহাটত গৌৰৱ গগৈ আগুৱাই আছে, তেওঁ 1,37,772টা ভোটত প্ৰায় আগুৱাই আছে, আৰু 14,000 ভোট ইয়াত নটাত পৰিছে, অৰ্থাৎ ডিব্ৰুগড়ত হয়তো প্ৰায় নিশ্চিত কংগ্ৰেছৰ জয়। আৰু ঠিক তেনেদৰে বাকীকেইখন সমষ্টিত
আৰু যদি আমি চাবলৈ যাওঁ টাফ কণ্টেষ্ট হৈ থকা এটা কনষ্টিটুৱেঞ্চি কিছু সময় আগলৈকে, কিন্তু নাই এতিয়া ইয়াতে এতিয়াও কণ্টেষ্ট হৈ আছে। 51,000 ভোটত আগুৱাই আছে গতিকে UPPLৰ প্ৰাৰ্থীজন, কিন্তু এতিয়াও কণ্টেষ্ট হৈ আছে। ইয়াতে খাম্ফা বৰগোহাঁই BPFৰ তেওঁ এটা টাফ কণ্টেষ্ট দি আছে। চ' এইকেইটা সমষ্টিত আৰু যদি নগাঁৱত আমি ইতিমধ্যে নগাঁৱত যিজন কংগ্ৰেছ প্ৰাৰ্থী আছে তেওঁ 2 লাখ ভোটত আগুৱাই আছে। আমি বহুত বেছি ডিছকাছ নকৰোঁ, এইখিনি ইতিমধ্যে আপোনালোকে জানে। আৰু ইয়াৰ উপৰিও শোণিতপুৰত ভাৰতীয় জনতা পাৰ্টীৰ ৰঞ্জিত দত্ত 3 লাখ ভোটত আগুৱাই আছে। আৰু ঠিক তেনেদৰে শিলচৰতো পৰিমল শুক্লবৈদ্য 2,65,000 ভোটত বিজেপিৰ প্ৰাৰ্থীজন তেওঁ আগুৱাই আছে। এতিয়া কোনোবাই ভাবিছিলনে বিজেপিয়ে ইমান কম সংখ্যক আসন লাভ কৰিব? যথেষ্ট আশাবাদী আছিলে বিজেপি, নিজেও আশাবাদী আছিলে যে 400 পাৰ তেওঁলোকৰ নাৰা আছিলে। কিন্তু যি কি নহওক, আমি এজন ছাত্ৰ হিচাপে আমি আলোচনা কৰিবলৈ যদি যাওঁ, চাওক ভাৰতীয় জনগণ খুব সচেতন ৰাজনৈতিক ক্ষেত্ৰত। গতিকে এতিয়ালৈকে 294 অৰ্থাৎ 294খন আসনত বিজেপি এলায়েন্স অৰ্থাৎ NDA এলায়েন্সে আগুৱাই আছে। আৰু কংগ্ৰেছৰ যিটো এলায়েন্স ইণ্ডিয়া এলায়েন্স, সেই এলায়েন্সে 232 অৰ্থাৎ 232খন আসনত অগ্ৰগতি লাভ কৰি আছে। বিজেপিয়ে ছিংগেল অৰ্থাৎ অকলে 244খন আসন লাভ কৰিবলৈ অৰ্থাৎ 244খন আসনত অগ্ৰগতি লাভ কৰিছে আৰু কংগ্ৰেছে 97। এতিয়া যিকেইখন ষ্টেটৰ কথা আপোনালোকে জানিব বিচাৰিছে সেইকেইখন হৈছে ৱেষ্ট বেংগল। ডেফিনেটলি তাত খেলা হৈ গৈছে ইতিমধ্যে AITMC অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছে 29খন আসনত অগ্ৰগতি লাভ কৰিছে, কংগ্ৰেছে এখনত আৰু বিজেপিয়ে 12খনত অগ্ৰগতি লাভ কৰি আছে। ইয়াৰ উপৰিও আপোনালোকে জানিব বিচাৰিছে আৰু ক'ত বিজেপিৰ ক'ত বেয়া হ'ল, অৰ্থাৎ যদি মূলতঃ ক'বলৈ যাওঁ ৱেষ্ট বেংগল আৰু উত্তৰ প্ৰদেশ, এই দুখনতে তেওঁলোকৰ ফলাফল কিছু তুলনামূলকভাৱে বেয়া। চাওক বিজেপিয়ে ইয়াতে 36 অৰ্থাৎ অকলে যথেষ্ট সংখ্যক আসন লাভ কৰিছে 36, কিন্তু SPয়ে কোনেও নভবাকে 34 অৰ্থাৎ 34খন আসন লাভ কৰা নাই। এতিয়াও 34খন আসনত অগ্ৰগতি লাভ কৰি আছে। 2-3খন ইফাল সিফাল হ'ব পাৰে, কাৰণ যিহেতু চলি আছে। আমি সন্ধিয়ালৈ কিছু সময় অপেক্ষা কৰা উচিত আৰু ডেফিনেটলি যেতিয়া ৰিজাল্ট অফিচিয়েলি ডিক্লেয়াৰ্ড হ'ব তেতিয়া আমি আপোনালোকক জনাই দিম কোনটো দলে কিমান সংখ্যক আসন লাভ কৰিলে, কোন হ'ব দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী। ডেফিনেটলি যদি NDA এলায়েন্সে চৰকাৰ গঠন কৰে তেতিয়া হয়তো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ'ব। 294খন আসনত তেওঁলোকে অগ্ৰগতি লাভ কৰি আছে এলায়েন্সে, আৰু কংগ্ৰেছৰ যিটো এলায়েন্স ইণ্ডিয়া এলায়েন্সে 232 অৰ্থাৎ 232খন আসনত অগ্ৰগতি লাভ কৰি আছে। এতিয়া উত্তৰ প্ৰদেশত আমি যিটো জানিব খোজোঁ সেইটো হৈছে কোনে আগুৱাই আছে উত্তৰ প্ৰদেশত। গতিকে চাওঁ আহক উত্তৰ প্ৰদেশৰ এতিয়া এইখিনিতে আৰু এটা কথা কৈ দিওঁ। চাওক আজি এছেম্বলি ইলেকশ্যনৰ ফলাফল দিলে অন্ধ্ৰপ্ৰদেশৰ, তাত TDPয়ে চৰকাৰ গঠন কৰিব, 135খন আসন লাভ কৰিছে। ইয়াৰ লগতে উৰিষ্যাত 147খন আসনৰ ভিতৰত 79খনত বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে। তাত বিজু জনতা দলে 48খন আসনতহে অগ্ৰগতি লাভ কৰিব পাৰিছে আৰু হয়তো তাত বিজেপিয়ে চৰকাৰ গঠন কৰিব উৰিষ্যাত। আৰু অন্ধ্ৰপ্ৰদেশত 135খন আসন লাভ কৰিছে TDPয়ে, তাত TDPয়ে চৰকাৰ গঠন কৰিব। এইকেইখন এছেম্বলি ইলেকশ্যনৰ কেইটামান বাই ইলেকশ্যন আছিলে। বাই ইলেকশ্যনৰ ফলাফল আপোনালোকে দেখিবলৈ পাইছে স্ক্ৰীণত, কিন্তু আমাৰ বাবে যিটো গুৰুত্বপূৰ্ণ হ'ল সেইটো হৈছে পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন। ত্ৰিপুৰাত 2খনতে বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে। আমি ষ্টেট ৱাইজ যদি চাবলৈ যাওঁ, আমি এতিয়া আমেথি আৰু ৰায়বেৰেলী এইটো কংগ্ৰেছৰ গড় বুলি কোৱা হয়। চাওকচোন, আমেথিত স্মৃতি ইৰাণীয়ে 1,43,000 ভোটত পিছুৱাই আছে আৰু কিশোৰীলাল কংগ্ৰেছৰ তেওঁ 1,43,000 ভোটত তেওঁ লিড লৈছে অৰ্থাৎ আগুৱাই আছে। আৰু নেক্সট যিটো সমষ্টি সেইটো হৈছে ৰায়বেৰেলী। আমি যদি চাবলৈ যাওঁ ৰাহুল গান্ধীৰ সমষ্টিটো, আহকচোন চাওঁ ৰায়বেৰেলীত কি অৱস্থা হৈ আছে।
ৰায়বৰেলী। গতিকে ইয়াত আমি যদি চাবলৈ যাওঁ, কংগ্ৰেছ প্ৰাৰ্থী ৰাহুল গান্ধীয়ে 3,88,000 ভোটত আগুৱাই আছে। ভাৰতীয় জনতা পাৰ্টীৰ দীনেশ প্ৰতাপ সিং তেওঁ 3,88,742টা ভোটত পিছুৱাই আছে। ইয়াতেও নটাত 7,000 মান ভোট পৰিছে। আৰু বাৰাণসী এইটো চাবলগীয়া কনষ্টিটুৱেঞ্চি, য'ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেওঁ 1,52,352টা ভোটত আগুৱাই আছে, লিড লৈ আছে। তেওঁ ইতিমধ্যে 6,11,439টা ভোট তেওঁ লাভ কৰিছে। ইয়াৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থীজনে 4,59,000 প্ৰায় 4,59,000 ভোট তেওঁ লাভ কৰিছে। অৰ্থাৎ চাওক, ভাৰতীয় গণতন্ত্ৰৰ এয়াই বিশেষত্ব, ৰাইজৰ যি মেণ্ডেট সেয়া সকলোৱে মানি লৈছে। আৰু হয়তো এইবাৰ আমি বহু বছৰ পিছত এনেকুৱা এখন পাৰ্লিয়ামেণ্ট দেখা পাম য'ত কোনো এটা দলেই হয়তো সংখ্যাগৰিষ্ঠতা নাপাব, কিন্তু যিটো এলায়েন্স আছিলে সেই এলায়েন্সে 294 যিটো নম্বৰ, যিটো মেজিক নাম্বাৰ 272 সেইটো ক্ৰছ কৰিছে। আৰু বিজেপিয়ে অকলে 244খনত এতিয়ালৈকে লিড লৈ আছে। কংগ্ৰেছে 98, SPয়ে 34 আৰু TMCয়ে 29, 29খনত লিড লৈ আছে। অসমৰ কথা আমি জনালোঁ। বাকী কিছু সময় পিছত কোনে চৰকাৰ গঠন কৰে, কাৰ চৰকাৰ হয় আমি জনাম। চৰকাৰ হ'লে কোন হ'ব মিনিষ্টাৰ আমি জানিব লাগিব। এইখিনি আছিলে আজিৰ এই ভিডিঅ'টোত। পৰৱৰ্তী ভিডিঅ'ত আমি কাৰ চৰকাৰ হয়, নেক্সট শ্বেয়াৰ মাৰ্কেট কি হ'ব পাৰে, ৰেড হ'ব নে গ্ৰীণ হ'ব, আপ যাব নে ডাউন যাব, এই বিষয়ে আমি আপোনালোকক জনাম। বাকী এনেকুৱা অৱস্থাত দেশত কোনে কিমান শতাংশ ভোট লাভ কৰে সেইটোও গুৰুত্বপূৰ্ণ। নেক্সট ভিডিঅ'ত আমি এইবোৰ সকলো কথা আলোচনা কৰিম। এতিয়া আপোনালোকৰ কনষ্টিটুৱেঞ্চিত কোনে অগ্ৰগতি লাভ কৰি আছে আৰু আপোনালোকে কি ভাবি আছে, ফলাফল কাৰ কেনেকুৱা হ'ব সেয়া কমেণ্ট বক্সত জনাব পাৰে। আজিৰ এই ভিডিঅ'টোত ইমানেই আছিল। ধন্যবাদ। জয় অসম।